जरा हि धर्मस्य ग्लानिर्भवति भारत अद्भुतानम् अधर्मस्य तदात्मानं सृजाम्यहम् परित्राणाय साधूनां विनाशाय दुष्कृतम् धर्म संस्थापनार्थाय संभवामि युगे युगे संभवामि युगे युगे संभवामि युगे यदाय हि धर्मस्य ग्लानिर्भूति भारत अभूत्थानमधर्मस्य तदात्मानं सृजाम्यहम् परित्राणाय साधूनां विनाशाय च दुष्कृतं धर्म संस्थापनार्थाय संभवामि युगे युगे संभवामि युगे युगे संभवामि युगे युगे Takaat sentani ke tupani tu ke jaratan দেখা পাও কত হত স্বপ্ন বিবেকিকা যদি উঠে সন্মুখত কি যে ভয়ঙ্কর আতঙ্কত কবি উঠে প্রাণ আতঙ্কত কবি উঠে প্রাণ কঙ্কময় ও বরিশর
হব পাৰে বিশ্ব ধ্বংস মোৰ ইচ্ছাতে এই ধ্বংস নিদ্ৰাত যেতিয়া ককাই শিশুৰ দৰে চাৰিওফালে বেৰি ধৰে সহস্ৰ শত্ৰুৱে দেখা পাওঁ সেই অৱস্থাত দৈৱকীৰ সপ্তশিশু ছিন্নশীৰ সহস্ৰ ব্ৰজৰ প্ৰেতাত্মা কবন্দ আদি আছে যত মানে সকলোৱে একেলগে কৰে আক্ৰমণ সকলোৱে একেলগে কৰে আক্ৰমণ কি উপায়েৰে পাওঁ পৰিত্ৰাণ কি উপায়েৰে পাওঁ পৰিত্ৰাণ কালকেতু মহাৰাজ যাক পাতি আহে শিয়ালৰ দল ততালিকে কৰ আক্ৰমণ আনহীন নিস্তব্ধ করেন কালকেতু নিজেই যুদ্ধ করেন রখিয়া কি হকে কেনি তৎ হুমাবিখাস জরিসাত হুমাই তথাপি ডিঙি চেপি বকু ফালি কৰিম মই তক্ত ৰক্তপাত চোৱা কালকেতু দৈৱকীৰ গৰ্ভজাত অষ্টম পুত্ৰই মোৰ ফালে চাই অত হাস্য কৰে কেনেকৈ ইমান সাহস তাৰ মহারাজ আনিছো সম্বেথেই দুরন্ত হই বকুদেব দৈবকীয়ে প্রতারণা করিছে দুর্গ কিবা রূপে নজর হতি গোকুলর নন্দর ঘর পরই থলে দৈবকীর অষ্টম পুত্র সঁচা কালকেতু নন্দৰ বালক কৃষ্ণ দৈৱকীৰ অষ্টম পুত্ৰ তেনে বুলি জানিছো তো কিন্তু এই যে সাধাৰণ শিশু নহয় কালক এবাৰ ভাবিছো সেই অকাকুৰ বন ধেনুকাকুৰ বধ অৰিষ্টাকুৰ বধ ব্ৰহ্মাকুৰ বধ বলম্বাকুৰ বধ আদি সকলোতে তাৰে বলবিজয়ৰ পূৰ্ণ প্ৰকাশ এইবার কালকেতু সেই হর দিয়ক মহারাজ গলই লড়া রাম কৃষ্ণ ইমান হোক অকার্য কালকেতু সিহঁত দুয়োটাকে যেনে তেনে কৰি মথুৰালৈ আনিব লাগিব আৰু যোৱা বন্দী বসুদেৱ আৰু অক্ৰক ইয়ালৈ লৈ আল মহারাজ বকাকুৰ পুতৰবধি দুৰন্ত কৃষ্ণই ভাবিছে নিজকে মহাবলৱান গোকুলৰ কুপিৰ আগত প্ৰকাশিছে বীৰত্ব যিমান চৌপাশে পচাৰিছে তাৰেই মহিমা আৰু সিয়েই হেনো কালন্তক জন্মৰ দৈৱকীৰ গৰ্ভজাত অষ্টম পুত্ৰ ভাল মোৰ প্ৰতিদ্বন্দ্বী মিলিল ভাগ্য পৰাকান্তনৰ প্ৰতিময় মোৰ ভয়ত কম্পমান আকাশ পৃথিৱী বিপক্ষত
ক্ষুদ্ৰ শিশু গোৱালৰ ল'ৰা যিয়েই শুনিব সিয়েই হাঁহিব তথাপিতো ক্ষুদ্ৰ বুলি অৱহেলা নকৰি কদাপি চাম মই ভালদৰে কোন সেই নন্দৰ দোলাল কিমান শক্তিহীন ধৰিছে বাহুদ চলে বলে কিংবা যদি কৌশল সংগ্ৰামে হত হয় সেই দুষ্ট শিশু কুলাংগাৰ তেন্তে এই বিশ্ব মোৰেই অধীন স্নেহৰ ভক্তি মোৰ ৰাক্ষসী দৈৱ কি তাইৰে পুত্ৰ হৈ প্ৰাণ হন্তা মোৰ বুজি নিশ্চিত আজি দৈব্য বলবান নখনেনো কিবা দৰে ভেদ কৰি কাৰাগাৰৰ শত শত প্ৰহৰী বেষ্টিত কৃষ্ণ পক্ষ অন্ধকাৰ প্ৰাবন ধুমুহা সকলোৰে মাজেদি যাব পাৰে নিৰ্ভয় ওলাই পুত্ৰক লুকুৱাই থব বন্দী বকুদে ষড়যন্ত্ৰ তলে তলে গুপ্ত ষড়যন্ত্ৰ সকলোৱে বিচাৰিছে মাত্ৰ এই কংসৰ বিনা দৈৱকীৰ অষ্টম সন্তান এতিয়াও জীৱিত তাৰ ভয়ত কংস কম্পমান প্ৰতাৰক বিশ্বাসঘাতক বসুদেৱ প্ৰতাৰক হয় বিশ্বাসঘাতক নহয় প্ৰতাৰণা বিশ্বাসঘাতকতা কৰিছা তুমি কংসই তোমাৰ প্ৰত্যেক পুত্ৰকে জন্ম মাত্ৰেই মোৰ হাতত তুলি দিম বুলি প্ৰতিজ্ঞা কৰিছিল কোন নীতিমতে সেই প্ৰতিজ্ঞা ভংগ কৰিলা বসুদেৱ নীতি তোমাৰ মুখত নীতিৰ কথা শুনিলে হাঁহি উঠে কংস অনীতিৰ প্ৰধান পৃষ্ঠপোষক তুমি কোন অধিকাৰত তুমি মোৰ পৰা নীতি বিচাৰিছা তথাপিও কওঁ শুনা মই প্ৰতিজ্ঞা পালিবলৈ সদায় প্ৰস্তুত আছিলো ছয় পুত্ৰক প্ৰতিজ্ঞা ৰক্ষা কৰি তোমাৰ হাতত যমৰ হাতত তুলি দিছো তাৰ পাছত সঁচাকৈ তোমালোকৰ কন্যা সন্তান জন্মিছিল নে তুমি কি দেখিছিলা মই সকলো কথা জানিব পাৰিছো মায়াৰ বিদ্যাৰ বলত প্ৰহৰীবোৰৰ চকুত তুলি দি যি বিকন প্ৰতাৰণা কৰিছা ভালদৰে ভাবিছো বসুদেৱ দৈৱকীৰ কুলাত যি কন্যা সন্তান পাইছিলো ক'ত পাইছিলো শুনা কংস শুনিব পাৰিবা সেই শিশু কন্যা আছিল নন্দৰাণী যশোদাৰ দৈৱকীৰ অষ্টম পুত্ৰৰ বিনিময়ত সেই কন্যা আনি ৰাক্ষস বসুদেৱে অসুৰ কংসৰ তৃপ্তি সাধন কৰিছে কিয় এনে বিশ্বাসঘাতকতা কৰিলা ভাবি চোৱা কংস তুমিয়েই জানো মোক বিশ্বাস কৰিছিলা শত সহস্ৰ প্ৰহৰী বেষ্টিত কাৰাগাৰত বন্দী কৰি থৈ তুমিয়েই জানো মোক বিশ্বাসঘাতকতা কৰিবলৈ বাধ্য কৰোৱা নাই তোমাৰ মই মতিয়া শাসনেই আজি ৰাজভক্ত মোক বিদ্ৰোহী কৰি তোলা নাই প্ৰপঞ্চক ৰজাৰ প্ৰজাইহে বিশ্বাসঘাতকতা কৰে
অত্যাচার প্রপীড়িত রজার প্রজায়হে রাজভক্তির বিরুদ্ধে বিদ্রোহ জুই চলায় এই কথা ধ্রুব সত্য। তথাপি বসুদেৱ মোক ধন্যবাদ দিয়া। এতিয়াও তুমি জীয়াই আছা, এতিয়াও তোমাৰ মঙ কুকুৰ শিয়ালক ভাগ কৰি দিয়া নাই। ক্ষমা কৰিবা ৰাজা, তোমাৰ কথা মই স্বীকাৰ কৰি ল'ব নোৱাৰো। জীৱন মৰণৰ গৰাকী তুমি নোহোৱা। ৰজাৰ ওপৰতো ৰজা আছে, বিচাৰকৰ ওপৰতো বিচাৰ কৰোতা বিচাৰক আছে। অসাৰ ভক্তি দৰ্প নকৰিবা ৰাজা। লাজ লগা নাইনে? এটি সামান্য শিশুৰ লগত আজি তোমাৰ প্ৰতিদ্বন্দিতা। নভাবিবা বসুদেৱ যে কংস পৰস্ত বুলি। শুনা, তোমাৰ সকলো দুখ মাৰ্জনা কৰি দিছো। কালকেতু বসুদেৱৰ শিকলি খুলি দিয়া। এই অপ্ৰত্যাশিত ৰাজনুগ্ৰহৰ কাৰণ কি কংস? গোকুলৰ পৰা ৰামকৃষ্ণক আনি দিয়া। অসম্ভৱ। ভালদৰে ভাবিছো বসুদেৱ, কংসৰ অনুগ্ৰহ এই ৰাজমুকুট আৰু মথুৰাৰ ৰাজসিংহাসনো সকলো তোমাৰ। লোভ নেদেখুৱাবা কংস, ধ্বংসৰ পথলৈ বাট দেখুৱাই নমাই নানিবা। ব্যক্তিগত সুখ দুখৰ বাবে এই বসুদেৱে স্বৰ্গৰ সিংহাসননি বিচাৰে। মোৰ নিচিনা মথুৰাৰ লক্ষ লক্ষ প্ৰজাই স্ব অধিকাৰৰ পৰা বঞ্চিত হৈ তোমাৰ মদগৰ্ব, স্বৰ্থান্ধ আৰু অন্যান্য ৰাজ বিষয়াসকলৰ অত্যাচাৰত জৰ্জৰিত হৈ উঠিছে। মোক বশ কৰি মোৰ সহায়েৰে তোমাৰ প্ৰতিদ্বন্দ্বীক নিধন কৰি তোমাৰ কুশাসন যোগমীয়া কৰিবলৈ বিচাৰিছা নহয় কংস? সপোনতো তেনে আশা নকৰিবা। বসুদেৱৰ দ্বাৰা সেই কাৰ্য হ'ব নোৱাৰে। পুনৰ কাৰাগাৰলৈ যাব লাগিব। অকল সিমানে নহয়, তিল তিলকৈ তাত জীৱন বিসৰ্জন দিব লাগিব। কাৰাগাৰলৈ ভয় দেখুৱাইছা? তোমাৰ অধীনত গোটেই মথুৰাই যে কাৰাগাৰ, যি ঠাইত কোনোৱে মুখ খুলি এষাৰ কথা ক'ব নোৱাৰে, যি ঠাইত মানুহে জন্মগত সত্যৰ পৰা বঞ্চিত, সিনো কাৰাগাৰ নহয় কি? বৃহৎ কাৰাগাৰৰ পৰা ক্ষুদ্ৰ কাৰাগাৰত পচিব লাগিব। এইখিনিয়েইতো ব্যৱধান। বলা কালকেতু, লৈ বলা। বসুদেৱ দৈৱকীৰ বাবে কাৰাগাৰে পবিত্ৰ তীৰ্থস্থান। মই পাৰিম মহাৰাজ। ৰামকৃষ্ণক গকুলৰ পৰা ময়ে আনি দিব পাৰিম। পাৰিবা? মথুৰালৈ, কংসৰ কাৰেঙলৈ ৰামকৃষ্ণক আনি দিব পাৰিবা? পাৰিম মহাৰাজ, নিশ্চয় পাৰিম। অকুৰ, বসুদেৱ, তুমিও আজি প্ৰজা শক্তিৰ বিপক্ষত? অত্যাচাৰী ৰজাৰ ফলীয়া? সঁচা বসুদেৱ, তাৰ কাৰণ মই ভালদৰে জানো। ৰাজশক্তিৰে পৰাভৱ হ'ব। যি পক্ষৰ পৰাজয়, অকুৰক সেই পক্ষ এৰিবলৈ অনুৰোধ নকৰিবা। মহাৰাজ, কালিলৈ পাতকতে মই গকুললৈ উকাযাত্ৰা আৰম্ভ কৰিম। উত্তম। মই ধনযজ্ঞ পাতিছো, তালৈ নন্দৰাজকো নিমন্ত্ৰণ কৰিব। কালকেতু, মহারাজ, পুনৰ বসুদেৱক কাৰাগাৰলৈ লৈ যোৱা। ভাল মহারাজ।
আৰু শুনা প্ৰহৰীহঁতক আদেশ দিবা যে নিতৌ নতুন নতুন শাস্তি দি কংসৰ পৰাক্ৰম অনুভৱ কৰায়। এইবাৰ তোমাক অনুগ্ৰহৰ বাবে ধন্যবাদ দিছো ৰাজা, গ্ৰহণ কৰা। উত্তম। এই অহংকাৰ কিমান দিন থাকে দেখা যাব। মহাৰাজ কংসই মোক ধনু যজ্ঞলৈ নিমন্ত্ৰণ জনোৱাত মই পৰম গৌৰৱান্বিত অনুভৱ কৰিছোঁ। মৰম কৰি ৰামকৃষ্ণক নিবলৈ কোৱাৰ বাবে পৰম আপ্যায়িত হৈছোঁ। কেৱল মুখেৰে নিমন্ত্ৰণ নজনাই তোমাক পঠিয়াই কাৰ্যৰ পৰিচয় এটা দিয়াত মই তেওঁৰ শলাগ লৈছোঁ। কংস ৰাজৰ সহৃদয়তাত গোপৰাজ নন্দ আজি ধন্য। কিন্তু তুমি জানাই নহয় অকুৰ, ৰামকৃষ্ণ আজি ব্ৰজবাসীৰ জীৱন।
ব্ৰজবাসীৰ বুকু সুদা কৰি ৰামকৃষ্ণক এৰি যাবলৈ মই সন্মতি দিব নোৱাৰো আৰু তেনে অধিকাৰো মোৰ নাই ৰামকৃষ্ণ কেৱল নন্দ আৰু যশোদাৰীৰ সম্পত্তি নহয় ই এক দুৰ্লভ ৰত্ন সকলোৰে উমৈহতীয়া ধন সেয়েহে মই অকলেই যাম সেই কথা মই ভালদৰে জানো নন্দৰাজ তথাপিতো অনুৰোধ কৰিছোঁ 2-4 দিনৰ বাবে ৰামকৃষ্ণক এৰি দিয়ক যাচি দিয়া মৰমক নেওচা দিয়া আৰু নিৰ্ভূত কংসৰ অনুৰোধ দলিয়াই পেলোৱাৰ কি ভীষণ পৰিণাম হ'ব পাৰে ভাবি চাওক জানো ভালদৰে জানো অকুৰ মই কংসৰ কৰতলীয়া ৰজা সেই বুলি কংসই এনে অসংগত কৰা আৰু সেই অনুৰোধ ৰক্ষা কৰিম বুলি ভবাটো সম্পূৰ্ণৰূপে ভুল সেই ভুল কৰিব পৰা ক্ষমতা কংসৰ আছে অপত্য স্নেহত আপোন পাহৰা হৈ নিজৰ আৰু গোকুলৰ অনিষ্ট নকৰিব কংসৰ কুপদৃষ্টি পৰিলে কাৰো ৰক্ষা নাই বৰং তাতকৈ হনিৰ কুপদৃষ্টিৰ পৰা ৰক্ষা পাবলৈ উপায় আছে ৰামকৃষ্ণৰ অবিহনে গোকুলৰ যি ভীষণ অৱস্থা হ'ব তাতকৈ ভীষণতৰ অৱস্থাৰ কথা ভাবিবই নোৱাৰো আৰু নোৱাৰো অকুৰ কংসৰ এই নিষ্ঠুৰ প্ৰস্তাৱত মই সন্মতি দিব নোৱাৰো মোৰ প্ৰাণৰ পুতাই শ্ৰীকৃষ্ণৰ অবিহনে মই এক মুহূৰ্তও জীয়াই থাকিব নোৱাৰো যেতিয়া পূবে ঢলফাট দিয়ে যেতিয়া প্ৰভাতী সুৰত বিহগ বিহগীসকলে গীত গাবলৈ ধৰে তেতিয়া মোৰ পাছক সজ্জাৰ পৰা তুলি দিওঁ এঙা মুৰি দি দি সজ্জাৰ পৰা উঠি লয়ো লাখে ধৰণীৰ কুলত ভৰি দি মুখ হাত ধুই মোৰ বাচাই মোৰ পৰা লৱণমাখনৰ লাড়ু খুজি খায় তেতিয়া যে মোৰ প্ৰাণত কি শান্তি তাৰ পাছত মই নিজ হাতে মূৰত মৈৰা পাখি গাত পিতবখন ডিঙিত বনমালা কপালত চন্দন তিলক আৰু হাতত বাঁহীটি তুলি দিওঁ তেতিয়া যে মোৰ প্ৰাণত কি আনন্দ অকল মোৰেই নহয় অকুৰ গৰু গাইবোৰেও শুনি মেঘ নেত্ৰে মোৰ বাচালৈ চাই আপোন পাহৰা হয় তাৰ পাছত যেতিয়া ককায়েক বলুভদ্ৰৰ লগত বিবিধ অংগী ভংগীৰে নাচি নাচি ধেমালি কৰি গৰু গাইবোৰ বৃন্দাবনলৈ খেদি লৈ যায় সেই মনোহৰ দৃশ্য চাই মোৰ অলপো আমনি নালাগে ভালেখিনি পৰ লাগি চায়ে থাকো ভোক পিয়াহ সকলো পাহৰি যাওঁ এনে সুখৰ জীৱন এনে আনন্দৰ জীৱন সকলোৰে ভাগ্যত নঘটে দেৱী তাৰ পাছত যেতিয়া মোৰ বাচাহত চকুৰ দৃষ্টিশক্তিৰ অন্তৰ্ধান হৈ যায় তেতিয়া মোৰ সোণাৰ সংসাৰ ভাগি যায় পৃথিৱী অন্ধকাৰ হৈ যায় দুই চকুৰে ধুৱলি কুঁৱলি দেখো কি জানিবা বাচাহতৰ কৰবাত অমংগল হয় কি জানিবা বাচাহতৰ কুমলীয়া ভৰিত টাইতে পিন্ধে তাকে চিন্তা কৰি গোটেই দিনটো ছাতি ফুটি কৰি কটাও এক ক্ষণে এক যুগ যেন লাগে গধূলি হোৱাৰ বহু আগতে পদূলিত ওলাই বাচাহ
থাকো দূৰৈত যেতিয়া শিঙা অসংখ্য বজা শুনো গৰুৰ ভৰিৰ খুৰাৰ ধূলিৰে আকাশ ঢাকি ধৰা ৰিণি ৰিণি দেখা পাওঁ তেতিয়া যে কি আনন্দত মন প্ৰাণ নাচি উঠে তুমি কি বুজিবা অকুৰ মোৰ নিচিনা মাতৃ হোৱা হলে বুজিলাহেঁতেন মই অলপো মিছা কোৱা নাই অলপো অতিৰঞ্জিত কৰা নাই কংসক কবা যশোদাই ৰামকৃষ্ণক এদিনৰ নিমিত্তে নালাগে এক মুহূৰ্তৰ বাবেও এৰি নিদিয়ে নিষ্ঠুৰ কংসই জানো এইবোৰ কথাত পতিয়ন যাব তোমাৰ দৰে কুসুম কোমল মাতৃৰ হিয়াৰ বেদনা পুত্ৰ বৎসল নন্দৰ অপত্য স্নেহৰ কথা ব্ৰজ কঠোৰ কংসৰ হিয়াই জানো উপলব্ধি কৰিব পাৰিব খোৱা খোৱা চোৱা অকুৰ মোৰ এই অন্ধকাৰ গৃহ পোহৰ কৰি শ্ৰী ৰামকৃষ্ণ আহিব লাগিছে কি অকুৰ খুৰা আজি দেখোন আচম্বিতে ওলাল আহি ইমান দিনৰ মূৰত আমালৈ মনত পৰিছে নহয়নে খুৰা আজি আমাৰ বৰ ভাগ্য খুৰা ঘিণ নকৰি আমাৰ মৰমতে আহিছা যেতিয়া আমি কিন্তু সহজতে যাবলৈ নিদিওঁ কোৱা খুৰা কেইদিন থাকিবা মই থাকিবলৈ অহা নাই নহয় বাচাহঁত লগতে তোমালোকক নিবলৈহে আহিছোঁ মথুৰাত ধনুযজ্ঞ পাতিছে তাকে চাবলৈ কংসৰাজে মোক তোমালোকক নিবলৈহে পাতিছে এতিয়া তোমালোক ওলাবহে লাগে আজি দেখোন আমাৰ সৌভাগ্যৰ ওপৰতে সৌভাগ্য সামান্য গৰখীয়া ল'ৰা আমি আমাৰ আজি ৰাজসভালৈ নিমন্ত্ৰণ এই সামান্য বেশেৰে মণি মাণিক্য খচিত ৰাজসভালৈ আমাক যাবলৈ দিবনে খুৰা আমি যে বৰ দুখীয়া দিব বাচাহঁত নিশ্চয় দিব তোমালোক দুয়ো যি ঐশ্বৰ্যৰে ভূষিত সেই ঐশ্বৰ্য ৰাজসভাত নাই কুবেৰৰ অলকতো নাই পিতা আমি কেতিয়া যাম কোৱা পিতা আই 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 তুমি দেখোন কান্দিছা কিয় আমাক পঠাবলৈ বেয়া লাগিছে নহয়নে আই যদুমণি প্ৰাণৰ পুতলি মোৰ কি হতেনো তোক মই যাবলৈ দিম ব্ৰজৰ জীৱন যশোদাৰ জীৱন তই তই নহলে যে দিনতেই সকলোবোৰ অন্ধকাৰ হৈ যাব কোনে মোক আই বুলি মাতিব কোনে মোৰ হৃদয় জুৰাব গকুলৰ গোপু গোপিনীৰ কি অৱস্থা হ'ব কলিজা মোৰ কাক চাই মই সান্তনা লভিম কাক মই গা পা ধুৱাই দধি মাখনৰ লাড়ু খুৱাই বুকুত সাৱটি ল'ম কাৰ কাণৰ কাষত কাণ খোৱাৰ সাধু কৈ নিচু কৰি দিম মোৰ স্নেহময়ী প্ৰেমময়ী কৰুণাময়ী আই এইদৰে আমাৰ স্নেহতে বুৰ গৈ গোটেই সংসাৰখন পাহৰিবানে
যি স্নেহেৰে যি প্ৰেমেৰে তোমাৰ ৰাম কৃষ্ণক আনন্দৰ সাগৰত বুৱাই ৰাখিছা, সেই সকলোবোৰ গকুলৰ নৰ নাৰী, গৰু গাই, বৃহৎ বৃহগী সকলোকে সমানে বিলাই দিয়াই, তেতিয়াহে তোমাৰ মাতৃত্ব নাৰীত্ব সাৰ্থক হ'ব আই। ৰাম কৃষ্ণৰ নিচিনা তোমাৰ সন্তানটো বহুত আছে আই। আই, আমি আকৌ আহিম নহয়। আমাৰ নিমিত্তে ভয়ৰ কোনো কাৰণ নাই। অকুৰ খুৰা আৰু পিতাওচোন আমাৰ লগত যাবই। কোৱাই পিতা, কোৱা পিতা, যাবলৈ অনুমতি দিবানে? গৰখীয়া ল'ৰাৰ ৰাজসভা দৰ্শন, এনে সোণালী সুযোগ নিমিলে সদায়। সন্মতি দিয়ক নন্দৰাজ, সন্মতি দিয়ক। সকলো কথা ভাবি চিন্তি চাই ভীষণ সমস্যাত পৰিছো দানপতি। কংসৰ আদেশ উলংঘা কৰাৰ শক্তি এই সামান্য নন্দৰ কদাপি নাই। তথাপি শ্ৰীৰাম কৃষ্ণক বুকুত সাৱটি লৈ এই সমগ্ৰ বিশ্বৰ সৰ্বনাশী শক্তিৰ আগত থিয় হোৱাৰ সাহস মোৰ আছে। কিন্তু মোৰ পুতলিহঁতৰ যি কাতৰ অনুৰোধ, সিও ভাবি চাবলগীয়া। কংসৰ ৰাজসভাৰ পৰা যে সিহঁত নিৰাপদে উলটি আহিব পাৰিব, তেনে কথা মোৰ মনে নধৰে। সেইখিনিতেই ভুল নন্দৰাজ, সেইখিনিতেই ভুল। ইমান দিনে ইমান ওচৰত থাকিও ৰামকৃষ্ণ কি বস্তু চিনি নাপালে। যদিও বহুবাৰ চিনি পাইছে, তথাপিতো বৰ্তমানে পুত্ৰ স্নেহত মুগ্ধ হৈ সকলো পাহৰি পেলাইছে। সেই কথা চিন্তা কৰিবলগীয়া একো নাই। পিতা, আমি নিৰাপদে উলটি আহিম। কংস ৰাজে আমাৰ একো অনিষ্ট কৰিব নোৱাৰে পিতা। আমাক যাবলৈ দিয়া। কি সতেনো যোৱা বুলি কওঁ বাচা, তেনে কথা কবলৈ জিভা যে অপাৰগ। আই দিয়া, আই যাবলৈ সন্মতি দিয়া। যাবি বাছা, যাবি। তোৰ মনত দুখ নিদিওঁ। যাবৰ সময়ত সকলোৰে শান্তনু তিয়াই দিম। নিৰ্মম কংস কোন কুটা বিশ্ব জগত জয় কৰি পুনৰ মাতৃৰ বুকুলৈ ঘূৰি আহিবি বাছা, ঘূৰি আহিবি। তেন্তে শেষ হ'ব দানপতি। আমি কাইলৈ প্ৰাতঃতে যাত্ৰা আৰম্ভ কৰিম। তেনেই মোৰ ইচ্ছা। সেই হলেহে সময়মতে মথুৰা পামগৈ। আহা, আমি সকলোৱে মিলি যাত্ৰা আৰম্ভ কৰোঁ।
খুৰা। খন্তেক অপেক্ষা কৰা, মই যমুনাত স্নান কৰি আহোঁ। পালো পালো, ইমান দিনে যি বিচাৰিছিলো তাকেই পালো। হে সৰ্বময় মহাপ্ৰভু, ইমান দয়া, ইমান স্নেহ, ইমান কৰোণা তোমাৰ। হে প্ৰেমময়, হে স্নেহময়, হে কৰোণাময়, হে মোৰ সৰ্বশক্তিমান প্ৰাণৰ দেৱতা, মোৰ কোটি প্ৰণিপাত গ্ৰহণ কৰা। যমুনাৰ প্ৰাণীত আজি মোৰ কোটি জন্ম সাৰ্থক হ'ল। মূৰ্খময়, চিনিব নোৱাৰি ইমান দিনে তোমাক আত্মীয়ৰ নিচিনাকৈ ব্যৱহাৰ কৰিছিলোঁ। বিশ্বময়, আজি তোমাৰ বিশ্বৰূপ দেখি ভুল যাওঁ। পানীৰ তলত কোনো সেই তোমাৰ জ্যোতিৰ্ময় ৰূপকে দেখা পাওঁ। ইমান কৰোণা তোমাৰ। আজি মোৰ বহুদিনীয়া সন্দেহ ভঞ্জন হ'ল। হে ৰাম, হে কৃষ্ণ, হে পূৰ্ণ ব্ৰহ্ম, হে মোৰ উপাস্য দেৱতা, আজি যি দয়া দৃষ্টি কৰি অক্ৰূৰৰ হীৰত কৃপা দৃষ্টি কৰিছা, যি প্ৰেম অমিত্ৰৰ সোঁতত সমগ্ৰ বিশ্ব বোৱাই দিছা, তাৰ পৰা যেন কেতিয়াও বঞ্চিত নহওঁ। ভাই দাদা, অকুৰ খুৰা এইবোৰ কি বলগিছে? পাৰলৈ সোনকালে উঠি আহা খুৰা, ৰথ চলোৱাহি। আকৌ খুৰা খুৰা বুলি সন্মুখত মায়াৰ আৰকাবোৰ পেলাব খুজিছা কিয় দয়াময়? এইবাৰ সেই কথা কেতিয়াও হ'বলৈ নিদিওঁ। তোমালোকক ভালদৰে চিনি পাইছোঁ। ক্ষমা কৰিবা প্ৰভু। দুবাৰ প্ৰাণীৰ তলৰ পৰা উঠি সংশয় দৃষ্টিৰে চালোঁ। মই যেন অহৰ্নিশে অন্তৰে বাহিৰে তোমাকেই দেখা পাওঁ। এইদৰে অহৰ্নিশে মোৰ শূন্য হৃদয়ত তুমিয়েই বিৰাজমান হৈ থাকা। আমি দেখোন ইয়াতেই আছো খুৰা, পানীৰ তললৈ যোৱা নাই নহয়। বাৰু তুমি আকৌ এবাৰ বুৰি চোৱাচোন, সঁচাই আমি পানীৰ তলত আছোনে? ক'ত মোৰ প্ৰাণৰ কৃষ্ণ পানীৰ তলতো নোহোৱা হ'ল? ক'ত মোৰ প্ৰাণৰ দেৱতা কলৈ গলা? মই মহাপাপীয়ে তোমাক ধৰি ৰাখিব নোৱাৰিলোঁ। এই শৰীৰেই বা আৱশ্যক কি?
হে পুতল হলিৰ যমুনা মোক খাই দিয়া অকুৰ খুৰা তুমি কৰা কি আত্মহত্যা আত্মহত্যা মহাপাপ মহাজ্ঞানী হৈ তুমি কিয় এনে পাপ আচৰণ কৰিছা তুমি আকৌ এবাৰ আপোন পাহৰা হৈ নিজৰ কৃষ্ণক মাতি চোৱাচোন মাতি মোৰ প্ৰভুক নামাতি কাক মাতি হে মোৰ প্ৰাণৰ কৃষ্ণ হে মোৰ দয়াৰ সাগৰ আকৌ তুমি মোহমতী অকুৰৰ হৃদয়ত থিতিলো আহি তুমিয়েই যে মোৰ প্ৰাণৰ প্ৰাণ আহা আহা দয়াৰ কৃষ্ণ অধম ভক্তই অতি কাতৰে অতি বিনয়ে তোমাক কাষলৈ মাতিছো আহা আহা প্ৰভু আহা মোৰ দয়াল কৃষ্ণ আহা প্ৰভু আকৌ তোমাক পাইছো এইবাৰ তোমাক এৰি নিদিওঁ এইদৰে এই ঠাইতে জন্ম জন্মান্তৰে বহি থাকিবা মোক আৰু কাকো নেলাগে কেৱল তুমি থাকিবা আৰু মই থাকিম অক্ৰূৰ চাই থাক শুনি থাক তোৰ লক্ষ্য জীৱনৰ তৃপ্তি দাদা ভাই অকুৰ খুৰা যে ভাৱত তন্ময় তোমাৰ অনুগ্ৰহতে অকুৰ খুৰাই দিব্য তত্ত্ব জ্ঞান লাভ কৰিছে ভাই খুৰা খুৰা চকু মেলি চোৱা নেমেলো আৰু চকু নেমেলো তুমি আকৌ পলাবা তুমি অকুৰৰ ভাগ্যত প্ৰকাশ নিমিষতে নাইকিয়া হৈ যাবা কি দিব্য জ্যোতি কি সুন্দৰ ৰূপ নাচা বংশীধাৰী মোহন বংশীটি বজাই লয় লাখে নাচি থাকা এই বংশীধ্বনি শুনি যমুনা আজি বাউলী হৈ বৈছে লাখে লাখে ফুল ফুলিছে গোবৎসবিলাকে থ লাগি চাই আছে গোপ গোপীবিলাকে থ লাগি নাচিব ধৰিছে কেৱল গোপ গোপীয়েই নহয় সমগ্ৰ বিশ্বই নাচিব ধৰিছে চন্দ্ৰ সূৰ্য গ্ৰহ তৰা সকলোৱে এই নাচোনত যোগ দিছে কি সুললিত বংশীধ্বনি অক্ৰূৰ শুনি থাক চাই থাক তোৰ লক্ষ্য জীৱনৰ তৃষ্ণা আজি শেষ কৰি ল খুৰা নাই ভতিজা নাই মায়া নাই মমতা নাই কেৱল তুমি আছা আৰু মই আছো উঠা খুৰা তুমি পৰম বৈষ্ণৱ তোমাৰ এই কাম গন্ধবিহীন ভক্তি অন্তৰত যুগমীয়া হওক
তাকেই আশীৰ্বাদ কৰা প্ৰভু। স্বৰ্গত মোৰ কামনা নাই, মুক্তিত মোৰ স্পৃহা নাই, কেৱল ভগৱত ভক্তিৰ অধিকাৰী হলেই কুবেৰৰ ঐশ্বৰ্যকো তুচ্ছ জ্ঞান কৰি পদদলিত কৰি এই ভক্তি লাভ কৰিবলৈকে কত যুগ যুগান্তৰে কত দিন কত ৰাতি পৰম ব্ৰহ্মক বিচাৰি ব্যাকুল হৈ পৰিছিলা। হাবিয়ে বননিয়ে কত দিন কত ৰাতি একাকাৰ হৈছিলা। সেয়েহে আজি তুমি মুক্তিত নিস্পৃহ, ভক্তিৰ এই উচ্চতম স্তৰ লাভ কৰিবলৈ সক্ষম হৈছা খুৰা। ভক্তৰ অধীন ভগৱন্ত আজিৰ পৰা তোমাৰ কাষত বন্দী খুৰা। যেতিয়াই তুমি প্ৰাণ ভৰি ধ্যান হৈ মাতিবা, তেতিয়াই তেওঁ উধাটো খাই তোমাৰ কাষলৈ লৰি আহিব খুৰা। আজি তোৰ কি ভাগ্য, আজি তই কি মহাৰত্ন লাভ কৰিলি। জয় ধনিতে জগত, এবাৰ অকুৰক জয় ধনি দে। এতিয়া ৰথ চলোৱা খুৰা, ভালেখিনি বলি হ'ল। আজি যেন মোৰ জন্ম জন্মান্তৰ পূৰ্ণ হ'ল। ব্ৰহ্মাণ্ডৰ ঈশ্বৰ ৰামকৃষ্ণৰ ৰথৰ সাৰথি, এই অকুৰৰ সমান ভাগ্যৱান আজি কোন আছে। আকৌ এটি সেৱা গ্ৰহণ কৰা প্ৰভু। উঠা খুৰা। বৃন্দাবন কাহ পৰি দিন যোৱা নিমাত নিতাল বকুল তমাল তাল, য'ত মাতে সকলো নীৰৱ আজি। উন্মাদিনী পাগলী যমুনা শ্ৰুতহীনা ব্ৰজহীনা আজি। চাৰিওফালে উৰুঙা উৰুঙা, সৌজে কদম বৃক্ষ কিয় তাৰ তললৈ আহি ত্ৰিমূৰ্তি ধৰি মোহন কানুৱে নচুৱাই ব্ৰজবালা নবজাই বেনু। শুনি সেই মুৰলীৰ ধ্বনি জাকে জাকে গোপ গোপী নাহে কিয় লৰি। হায় হায় বজ্ৰধাম, কিনো আজি মহাৰত্ন হেৰুৱালি তই। ৰামকৃষ্ণ দুখনি মাতৃৰ পুনৰ বুকুলৈ।
নকৰিবি শুন অভিমান নকৰিবি জয় রামকৃষ্ণর জয় 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 সমগ্র মথুরাবাসী সমগ্র যাদব যত হবে অকৃতজ্ঞ প্রজা রাজ্য দেখি কুকুরের দৌড় সকলোৱে সমস্তৰে যাদব জয় রামকৃষ্ণর জয় পথে ঘটে কঙ্খর দুর্ন সিংহৰ লগত পথে শিয়ালে ধেমালি আৰু কিমান দিন এই তেজ এই শক্তি বাবা তহঁতৰ কালকেতু থাকোতে জয় কংখৰাজে নকৰে ভৱন জয় রামকৃষ্ণর জয় পাগল আজি এই মথুরা হস্ত পুস্ত যুগল বল আজি মথুরক লাগে তহঁতৰ কেঁচা তেজ কেঁচা মাংসৰ টুকুৰা দৈবকী নাথ আমি ক'ত কাৰাগাৰত তীৰ্থস্থানত সঁচা দেৱী আজি আমাৰ ৰাজ কাৰেঙো বাঞ্ছনীয় নহয় এই কাৰাগাৰতে জাতিৰ জ্ঞাতিৰ মুক্তিৰ সাধনা দেশৰ কল্যাণৰ নিমিত্তে নীৰৱ উপাসনা এই কাৰাগাৰতেই সেই মুক্তিৰ কাণ্ডাৰী ভগৱানৰ জন্ম বসুদেৱ দৈবকীৰ সৌভাগ্যৰ অৰুণোদয় এই কাৰাগাৰতেই যে আমাৰ আনন্দ
ভকুদেৱ ভক্তিপতি অতি সুমধুৰ সম্বোধন কংস মহাৰাজ। আজি তোমালোকৰ মুক্তি, কাৰণ আজি মথুৰাত মহোৎসৱ, ৰাম কৃষ্ণ আহিছে। কি ৰামকৃষ্ণ আহিছে? সঁচা দাদা? সঁচা ভনী, ৰাম কৃষ্ণ আহিছে। কংসৰ প্ৰাণবৈৰী ৰাম কৃষ্ণ আহিছে। সেই উপলক্ষে আজি ৰাজবন্দীসকলৰ মুক্তি। আমি যে সেই মুক্তিদান গ্ৰহণ কৰিবলৈ অসমৰ্থ। কিয়? বীৰাংগনা মই, বীৰ ভাতা মোৰ, বিশ্বৰ ধ্বংসকাৰী তুমি কংস। বীৰ পুত্ৰ মোৰ, বিশ্বৰ সৃষ্টিকাৰী শ্ৰীকৃষ্ণ। কৃষ্ণৰ জননীয়ে লোকৰ অনুগ্ৰহত পোৱা মুক্তি গ্ৰহণ নকৰে। বীৰ পুত্ৰই মোৰ নিজ হাতেৰে আহি বান্ধ খুলি দিব, তেতিয়াহে মোৰ মুক্তি। তাৰ এক মুহূৰ্ত বাবেও নহয় দাদা। ভকুদেৱ কংসৰ ভগিনী কৃষ্ণৰ জননীৰ উপযুক্ত কথা। নৰকপুৰীৰ ৰজা কংসই মুক্তিৰ সোৱাদ কি বুজিব? এই মুক্তি প্ৰদান কৰিব পৰা শক্তিয়েই বা ক'ত পাব? আজীৱন ভুল কৰি আহিছা দাদা। সেই ভুল সংশোধন কৰিবলৈ আজি সেই সোণালী সুযোগ। অহিত নিচিন্তি ৰামকৃষ্ণ বুকুত সাৱটি লোৱা দাদা। খম্ভ ভয় প্ৰদৰ্শন কৰি চন্দ মূৰ্তিৰে অলপ সময় ৰাজ্য শাসন কৰিব পাৰিবা? চিৰকাল এইভাৱে নচলিব কংস। যদি যুগমীয়াভাৱে ৰাজ্য শাসন কৰিবলৈ ইচ্ছা আছে, তেন্তে এতিয়াও তোমাৰ ৰূপ পৰিৱৰ্তন কৰা পাৰিবা? পাৰিবা ৰাজা? আৰ্য সন্তান তুমি। কংসই কেতিয়াও ভুল নকৰে, আৰু কৰিলেও সেই ভুল সংশোধন কৰাৰ একো প্ৰয়োজন নাই। আৰু এই ভুলৰ বিচাৰ কৰি দিব পাৰো তাও এই বিশ্বত কোনো নাই। অনৰ্থক তৰ্ক কৰি লাভ নাই কংস। আমি তোমাৰ মুক্তি লাভিবলৈ অসমৰ্থ। উত্তম, এই যুদ্ধতালিৰ প্ৰতিশোধ শীঘ্ৰেই ল'ব লাগিব। ঘাতকৰ তপ্ত অখিৰে এই শাস্তি ল'বলৈ প্ৰস্তুত হৈ থাকা। আনন্দ কৰা দৈৱকী, আনন্দ কৰা। অতি সোনকালে আমাৰ মুক্তি, আমাৰ জাতিৰ মুক্তিৰ লগে লগে সেই অধৰ্মী কংসৰ যে অন্তিম সময় চমু চাপিছে। আৰু দাদা শ্ৰীকৃষ্ণ যে মোৰ পুত্ৰ, মথুৰা যে আমাৰ জাতি, আমাৰ জ্ঞাতি, ভাতা বন্ধু। কংসৰ পৰাজয় যে আজি দেশবাসীৰ জয় হব। আৰু কিয় সেই ঘিণ লগা সম্বোধন? তোমাৰ দৰে দৈৱকীৰো সম্বোধন কৰাৰ অধিকাৰ আছে। আছে, নিশ্চয় আছে দৈৱকী। অপমানিতা, লাঞ্ছিতা, পদদলিতা, মথুৰাৰ জীৱন্ত প্ৰতিমূৰ্তি তুমি। ৰামকৃষ্ণ আহিছে। আজি আজি তোমাৰ জয় দৈৱকী, আজি তোমাৰ জয়।
স্বৰ্গীয় লোকেৰে কোন সেই যুগলে পতা হঠাতে আবিৰ্ভাৱ জগতৰ আৰাধ্য দেৱতা পুত্ৰ আই পুত্ৰ আই পিতা আই পিতা আই পিতা আই পিতা পুত্ৰ আই পিতা পিতা পুত্ৰ আই পিতা আই পিতা পুত্ৰ আই পিতা আই অপাৰ করুণারে জগত উপজি গল অপুরন হঠ জন্ম সাৰ্থক হল কংস মহাৰাজৰ সঁচাকে দেই কংস মহাৰাজ বাৰু অন্ধ হ'ল নেকি এই পৰিয়ালটোক দুবাৰ কাম দিব লাগে এইটো হ'ল বেঙা এজনী হ'ল ঢেলা ঐ ঐ সৰ্বনা মৰাটো 20 বাৰ চিঞৰিলেও এবাৰ নেমাতে সেইটো আৰু কি হ'ব আপোনালোকে অনুমান কৰি লওক ধুম কলা ডাটি হ'লেও কিন্তু মহাৰাজৰ দায়িত্বখিনি সম্পূৰ্ণ পালন কৰিছোঁ আকৌ দেই কৰিছোঁ ইমানখিনি কৰিছোঁ যদিও অহংকাৰ গৰ্ব ফুটনি একো নাই আকৌ দেই নহয়নে হা দাদা আমি বৈ থাকো বলা এটি গানকে লগাই যাওঁ হ'বনে কংসৰাজৰ ধুবা আমি নকৰো কালৈকে ভয় যাওঁ আমি কাপোৰ ধুবলৈ হয়নে বাৰু গানত মানে সেইটো মিলাইছোঁ মানে আহি তাক কংসৰাজৰ ধুবা মই নকৰো কালোকে ভয় যাওঁ আমি কাপোৰ ধুবলৈ ভাই যাওঁ আমি কাপোৰ ধুবলৈ কংসৰাজৰ ধুবা মই নকৰো কালৈকে ভয়
ছোৱালী মই আকৌ জীয়াই আছো এজনীৰ কাৰণেহে জীয়াই আছো আকৌ নমৰাও হ'ল নিজিয়াও হ'ল এইটো ন আমি দুটা হন নহয় ন আমি দুটা ভাল লাগিছে ধুবাকাই 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 খন্তেক ৰবাচোন কোৱাচোন বালকসকল কি কবা তহঁতে যা মৰা তই যা কলৈ যোৱা ধুবাকাই ইমান ধুনু ধুনু ইমান ধুনু ধুনু নহয়নে বাৰু তহঁত কেইটাতকে যাচোন বোলো ধুবাকাই আমাক কাপোৰ এসাঁজ দিয়া হয় ৰবাচোন তোমালোকৰ ৰূপ আৰু লাৱণ্য দেখি কাপোৰ লাগে বোলে কাপোৰ লাগে বালকসকল ধুবাকাই ইমান ধুনীয়া লাগিছে অতি বিতুপন এই পোনা দুটা এইটো মানে মোৰ অসুখ এটা আছে আৰু এতিয়া কথা হ'ল কিন্তু ইমান সুন্দৰকৈ কাপোৰ কানি পিন্ধি আহিছা তোমালোকক আকৌ বস্ত্ৰৰ প্ৰয়োজন কি আছে আমি কংসৰ ৰাজকাৰ্যলৈ যাওঁ ধুবাকাই হয় সেইবাবে আমাক বস্ত্ৰৰ প্ৰয়োজন সামান্য গৰখীয়া ল'ৰা তোমালোক কংসৰ ৰাজকাৰ্যলৈ যাবা ছয়ষ্টাৰে কাপোৰ নিদিলে বিপদ কিন্তু মানে ৰবা 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 ৰবা
দে পোনা দেখোন কাপোৰকেইটা দে মই দেখুৱাই দিওঁ দে 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 হাঁহি গ'ল এইগালে হ'ল কাপোৰ দেখিছানে এই সকলোখিনি হ'ল ৰাজ আৱৰণ মণি মাণিক্যৰে খচিত ৰাজ আৱৰণ চোৱা আপত্তি নাই চোৱা পালা এতিয়া কোৱাচোন তোমালোকে এইখিনি কাপোৰ মই কেনেকৈ দিম কংস ৰজাৰ অনুমতি নহ'লে কেনেকৈ দিম শুনাকণ লৈ যা ভাবিছ নেকি তহঁতে সাধাৰণ ধুবা বুলি মই কংস ৰাজৰ ধুবা মই সাৱধান ধুবা এখোজো আজ্ঞা বাহিনী কংস ৰাজৰ ধুবা মই ভাবিছ নেকি তহঁতে ইমান সহজতে তহঁতক ৰাজসভালৈ যাবলৈ দিম মূৰ্খ বালক আমাক বাট এৰি দে কদাপি তহঁতক বাট এৰি দিয়া নহ'ব মূৰ্খ বালক নিজৰ যদি তহঁতে ভাব ওচৰলৈ মাতিলি মই এতিয়াই পাৰ হৈ যাওঁ অন্তেশপুৰ হয় মূৰ্খ বালক খন্তেক বাহু যুদ্ধ কৰোঁ মোক পৰাক্ৰম কৰ তাৰ পিছত তহঁতে যাত্ৰা কৰ সেই কংসৰ ৰাজসভালৈ প্ৰথম মোৰ পুত্ৰক মাৰ মই মিছা কথা কলো মই এনে কলো দাদা ভাই ব'লা যাওঁ আমি ৰাজকাৰেঙলৈ ব'লা দাদা
এনেকৈ এইখিনি যা নমস্তে খুব সাৱধানে বধ কৰিব সাৱধানে ৰাম কৃষ্ণ সুস্থ শৰীৰে ৰাজসভা নাপায়গৈ আৰু নিজৰ নিজৰ কৰ্তব্য মানি ল'বা তাহাঁতক যেন কোটি কোটি তাহাঁতক যেন কোটি কোটি তাহাঁতক যেন কোটি কোটি আমাক বাট এৰি দিয়া আমি যাওঁ ৰাজসভালৈ নিদিলা নিদিলা কি কৰিবি কওঁ নিদিলা কি কৰিবি সেইটোকে ক চাওঁ তই কি কৰিব ক পাই সুৰক সুৰক নিদিলা কি কৰিব সুৰক সুৰক নিদিলা কি কৰিব সুৰক যা নিদিলা কি কৰিব সুৰক যা নিদিলা কি কৰিবি নাকি বাট এৰি দিলে তোমালোকৰ কইলা নহ'ব আমাক বাট এৰি দিয়া প্ৰহৰীগণ কি চাই আছা
দাদা ভাই বলা যাও আমি রাজকারেঙলৈ বলা সদসকল আজি উৎসৱত যত মানে মহামল্ল সকলোৱে মল্ল যুদ্ধ দেখুৱাই সন্তোষিত কৰা মোক ইচ্ছা হলে ৰামকৃষ্ণয়ো সেই যুদ্ধত নামিব পাৰিব কি আচৰিত বধ কৰে বধৰস কুঁৱলৈ পিয়ক আৰু বধ কৰে চানুমুষ্টিকক এইবাৰ নিজে মই অগ্নিবক্ষলৈ বধ কৰিম সেই ৰামকৃষ্ণ কংস কিয় কৰিব খুজিছা বিৰূপচিত কৰ্ম ক্ষত্ৰিয় বংশত জন্ম মোৰ দিয়া মোক অগ্নিবক্ষ সন্মুখ যুদ্ধত বধ কৰা মোক কি কৰিলে সেই নিৰ্দোষী শিশুৱে বনে বনে মাথো গৰু চাৰি চাৰি গোকুলৰ ল'ৰা বুলি জানে সকলোৱে কিয় তুমি চল কৰি মাতি আনি বধিব খুজিছা বখুদে তৈবকি কংককুন এতিয়াং নিচিনিলা কংকই নিজেই মহাকাল চালনা কৰি পলুৱাই তলি নন্দৰ ঘৰত প্ৰাণ হন্তা মোৰ এইবাৰ নাপাবি নিষ্ঠাৰ আজ্ঞা কৰক মহাৰাজ মালসকলৰ লগত ময়ে যুদ্ধ কৰি বিদ্ধ মই তথাপি যুঁজ দিম যদি দিয়া মোক পুত্ৰদান নমস্কাৰ সভাবৰ্গ প্ৰজা বা ভাগিন বুলি কৰক আশীৰ্বাদ গোৱালৰ ল'ৰা আমি ৰাজসভাৰ নীতি নিয়ম নাজানো একোকে অকুল খুৰাই আদৰি আনিলে আমাক কিন্তু আহি দেখোঁ বাট ভেদি ধৰে হস্থি আৰু মহামাল হবে ৰণনীতি জনা আছে আমাৰ সেয়েহে আহিব পাৰিলো ৰাজপ্ৰসাদলৈ পাপিষ্ট গোৱালৰ ল'ৰা মোমাইবোৰ চিনাকি দিবলৈ লাজ নালাগিল তোৰ চালনা কৰি পলুৱাই ধৰি নন্দৰ ঘৰত মোৰ কৃষ্ণ এইবাৰ নাপাবি নিষ্ঠাৰ কালকেতু অতি শীঘ্ৰে বধ কৰা এই পাপিষ্ট কৃষ্ণক
নমস্কাৰ পিতানন্দ। নমস্কাৰ মাতৃ দৈৱকী জননী। চিৰকাল অত্যাচাৰ পীড়িত পিতা বসুদেৱ, সাক্ষী সভা দেৱ দেৱীগণ, সাক্ষী সভা যত মানে প্ৰজা মথুৰাৰ বিশ্ব ধ্বংসকাৰী এই কংসক বধ কৰি দুখ মুক্ত কৰো পৃথিৱী। আৰু কিয় নাই কৃষ্ণ, এই অস্তৰে তোক কৰিলো নিধান। আজিৰ পৰা তুমি মুক্ত পিতা। আই, আজিৰ পৰা তুমিও মুক্ত। আই, পুত্ৰ পিতা, পুত্ৰ পিতা, পিতা। সমগ্ৰ মথুৰাবাসী আজি এই দুষ্ট কংসৰ কবলৰ পৰা মুক্ত। জয় মথুৰাৰ জয়, জয় মথুৰাৰ জয়, জয় মথুৰাৰ জয়। কৃষ্ণ রূপে